কৰি নিজৰ আত্মাৰ এটা টুকুৰা কৰি জুবিন সদায় সকলোৰে আত্মাত জীয়াই থাকিব, সেইটো মই জানো। গতিকে তেনেকেই থাকক আৰু আমি জুবিন গাৰ্গ ট্ৰাষ্টৰ যোগেদি তেওঁৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰাক, প্ৰচাৰ প্ৰসাৰ কৰা, গৱেষণা, নতুন প্ৰজন্মই তেওঁক বুজি পোৱাত এই কথাবোৰৰ কামবোৰ আমি কৰিব বিচাৰিছোঁ। সেইখিনিতো সকলোৰে সহায় সহযোগিতা, ৰাইজৰ আশীৰ্বাদ আমাৰ প্ৰতি সেইখিনি বিশ্বাস লাগিব, ভৰসা লাগিব। সেই কামবোৰত এটা গতি এতিয়া যাতে লাগক আৰু মানে ন্যায় প্ৰক্ৰিয়াটো চলি আছে, সেইবোৰৰ মাজত আমি সকলো সোমাই আছোঁ। কিন্তু তাৰ লগে লগে আজি 6টা মাহ পাৰ হৈছে যিহেতু এতিয়া জুবিন গাৰ্গৰ কামবোৰো আগুৱাই গৈ থাকিব লাগিব। সেইটোত মই স্থবিৰতা অহাটো মই নিবিচাৰোঁ। সমানে সমানে সমান্তৰালভাৱে সকলো হৈ থাকক। তেওঁ কামত খুব কৰ্মবিশ্বাসী আছিলতো, আৰু তেওঁ সদায় কৈছিল যে মোক মনত ৰখাতকৈ মোৰ কামখিনি আৰু মোৰ সৃষ্টিখিনিক মনত ৰাখিলে মই বেছি ভাল পাম। গতিকে সেইখিনি আমাৰ সকলোৰে মাজত সকলোৱে এতিয়া বেছিকৈ বুজিছে জুবিন